আমাৰ হিন্দু সন্মিলন বুলি এটা বিৰাট ডাঙৰ এটা কথা, যি কথাটো আমি উপলব্ধি কৰিব পাৰিছোঁ। আজিৰ এই হিন্দু সন্মিলনী যিটো আমাৰ আজিৰ অনুষ্ঠান, এই অনুষ্ঠানত জাতি ভাষা বৰ্ণ নিৰ্বিশেষে আজি উপস্থিত হৈছে। আমাৰ এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ ৰাইজৰ উপস্থিতিত আজিৰ এই ধুনীয়া এটা পবিত্ৰ মাংগলগীয়া এটা অনুষ্ঠান আজি আমাৰ অনুষ্ঠিত হৈছে। আজিৰ অনুষ্ঠানত আমাৰ বিশেষ যিটো দিশ, আমাৰ আজিৰ এই অনুষ্ঠানৰ পৰা মই এটা মেছেজ দিব বিচাৰিছোঁ আমাৰ প্ৰতিটো প্ৰত্যন্ত অঞ্চলৰ ৰাইজক, যে আজিৰ এই অনুষ্ঠানত আমাৰ হিন্দু আদিবাসী সম্প্ৰদায়ৰ তেখেতৰ যিটো সাংস্কৃতিক আমাৰ ঝুমুৰ বুলি কওঁ, সেই ঝুমুৰ আজি ইয়াতে প্ৰদৰ্শিত হৈছে। আমাৰ বঙালী মানুহৰ মাজত যিটো আমাৰ এটা কৃষ্টি ধামাইল, আজি ধামাইলো ইয়াতে পৰিৱেশন কৰা হ'ল। লগতে আমাৰ অসমৰ চিৰসেউজী অসমৰ যি পৰম্পৰাগত আমাৰ বিহু নৃত্য আজি ইয়াতে প্ৰদৰ্শিত হৈছে। লগতে আমাৰ দেশ ভক্তিমূলক গীত নৃত্য আদি আমাৰ উলাহৰে প্ৰতিটো নাগৰিকৰ মনত যি এটা আনন্দ, সেই আনন্দৰে আজি আহি পেলাই তেখেতসকলে ইয়াত উপস্থিত হৈ নিজ নিজ তেখেতৰ কৃষ্টি আজি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। গতিকে আজিৰ আমাৰ এটা কথাই আমি মেছেজ দিব বিচাৰোঁ, যে আমাৰ জাতি ভাষা বৰ্ণ নিৰ্বিশেষে প্ৰতিটো মানুহ, প্ৰতিটো ৰাইজৰ ফালৰ পৰা আমি যদি একেলগে গোট খাই যদি আমি আগুৱাই যাব পাৰোঁ, তেন্তে আমাৰ এটা সমৃদ্ধশালী এটা সমাজ সৃষ্টি হ'ব। লগতে আমি আমাৰ দেশৰ এজন সুনাগৰিক হৈ আমি আমাৰ দেশৰ আমি দেশৰ এটা সম্পদ হিচাপে আমি আগুৱাই লৈ যাব পাৰোঁ, আৰু আমাৰ চিৰদিনৰ বাবে এটা ধুনীয়া এটা আমাৰ পৰিৱেশ সৃষ্টিৰ লগে লগে আমি সকলোৱে বহুত আনন্দিত হ'ম। মানে সংঘৰ ৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ 100 বছৰ পূৰ্ণ হৈছে। যোৱা 5 অক্টোবৰত আমি উদ্বোধনী কাৰ্যক্ৰম ইয়াতেই কৰিছিলোঁ, ৰামনগৰ মণ্ডপত, দুৰ্গা মণ্ডপত। আৰু এই শতাব্দী বছৰ উপলক্ষে সংঘই 7টা কাৰ্যক্ৰম হাতত লৈছে। তাৰ ভিতৰত প্ৰথম আছিলে উদ্বোধনী কাৰ্যক্ৰম, দ্বিতীয়তে আছিলে গৃহ সম্পৰ্ক। আমাৰ হোজাই জিলাত প্ৰায় 40,000 গৃহ সম্পৰ্ক হৈছে। এইটো হিন্দু সন্মিলনটো তৃতীয় কাৰ্যক্ৰম আছে সংঘৰ। তৃতীয় কাৰ্যক্ৰমত আমি প্ৰতিটো পঞ্চায়তে অৰ্থাৎ মণ্ডলে আমি, আৰু যি নগৰ আছে, টাউনত আমি বস্তি বুলি কওঁ, 2-3টা ৱাৰ্ড মিলি বস্তি হয়। সেই বস্তি আমি হিন্দু সন্মিলন কৰি আছোঁ। সম্পূৰ্ণ ভাৰতবৰ্ষতো হৈ আছে, অসমতো তেনেকুৱা হৈছে। হোজাই জিলাতো প্ৰায় 50টা হিন্দু সন্মিলন হ'ব। আজি 11 জানুৱাৰী হোজাই জিলাত 3টা হিন্দু সন্মিলন হৈছে। বালকমাৰী খণ্ডত এজাৰবাৰী, ৰামনগৰ যিটো মণ্ডপ আছে, দুৰ্গা মণ্ডপ, এই মণ্ডপত আমি কৰিলোঁ। তাৰপিছত দ্বিতীয়টো হৈছে লংকা নগৰত এৰিয়াত হৈছে। তৃতীয়টো সন্ধিয়া 6 বজাত লামডিঙত হ'ব। তেনেকুৱা আজিৰ পৰা আমাৰ হোজাই জিলাত হিন্দু সন্মিলন আৰম্ভ হৈছে। তেনেকুৱা প্ৰায় আমি 50টা কৰিম। একেবাৰে ফেব্ৰুৱাৰী 7 তাৰিখলৈকে আমি তেনেকুৱা হিন্দু সন্মিলন কৰিম। হিন্দু সন্মিলন মানে সম্পূৰ্ণ ভাৰতবৰ্ষৰ লগতে হোজাই জিলাতো হিন্দু সন্মিলন হ'ব। সংঘৰ শতবৰ্ষ উপলক্ষে হিন্দু সন্মিলন চলি আছে। প্ৰথম কাৰ্যটো আছিলে উদ্বোধনী কাৰ্যক্ৰম, যিটো আমি অক্টোবৰ মাহৰ 5 তাৰিখে কৰিছোঁ। প্ৰতিটো খণ্ড নগৰ হৈছে। নগৰ মানে টাউন, যিটো আমাৰ হোজাই জিলাত 3টা নগৰ আছে, লামডিং, হোজাই আৰু লংকা। আৰু আমাৰ এই হোজাই জিলাত 8টা খণ্ড আছে। জৰংগিচা এইটো খণ্ড আছে, কাকি খণ্ড, বালকমাৰী খণ্ড, ডবৰা খণ্ড, যমুনামুখ খণ্ড, যোগীজান খণ্ড, দলপুৰ খণ্ড আৰু আমাৰ পদুমপুৰ খণ্ড। তেনেকৈ আমি 8টা খণ্ড, 3টা নগৰ মিলাই আমাৰ হোজাই জিলা। তেতিয়া আমি উদ্বোধনী কাৰ্যক্ৰমটো আমি প্ৰতিটো খণ্ড নগৰত কৰিছিলোঁ। দ্বিতীয়টো আছিলে সম্পূৰ্ণ প্ৰতিটো ঘৰে ঘৰে আমি গৃহ সম্পৰ্ক কৰিছোঁ। এইটো আমি 15 নৱেম্বৰৰ পৰা 10 ডিচেম্বৰ চলিছে। এতিয়াও এইটো প্ৰচেছ চলি আছে। আৰু প্ৰায় আমাৰ হোজাই জিলাত 40,000 ঘৰ আমি গৃহ আমি সম্পৰ্ক কৰিছোঁ। আমি আমাৰ যি উত্তৰ অসম প্ৰান্ত আছে, প্ৰান্তৰ আমি 3য় স্থান অধিকাৰ কৰিছোঁ গৃহ সম্পৰ্কত। এইটো আছে আমাৰ 3য় কাৰ্যক্ৰম। তেনেকৈ আৰু 4টা কাৰ্যক্ৰম আছে। সম্পূৰ্ণ বছৰ কাৰ্যক্ৰম চলিব। 2026 অক্টোবৰত বিজয়া দশমীলৈকে আমাৰ এই 7টা কাৰ্যক্ৰম চলি থাকিব।